ৰাইজে নখ জোকাৰিলে নৈ বয়। এই বাক্যশাৰী প্ৰমাণ কৰিলে হাতীখুটি আৰু ৰমণী পথাৰ ৰাইজে। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত হাতীখুটি আৰু ৰমণী পথাৰ সংযোগী এইখন দলঙৰ বাবে বহু বছৰৰ পৰা জীয়াতু ভুগি আহিছে স্থানীয় ৰাইজে। জনপ্ৰতিনিধি কিংবা চৰকাৰৰ মুখলৈ বাট নাচাই দলং মেৰামতিৰ বাবে ওলাই আহিল গাঁওবাসী। ভুক্তভোগী ৰাইজে নিৰ্মাণ কৰি দেখুৱালে বাঁহৰ দলং। উল্লেখ্য যে এই দলংখনেদি বহুকেইখন গাঁৱৰ যাতায়াতৰ ব্যৱস্থা ব্যাহত হৈ পৰিছিল। আনকি জৰুৰীকালীন সেৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। প্ৰয়াত প্ৰাক্তন মন্ত্ৰী আনন্দৰাম বৰুৱাই যান্ত্ৰীৰ বুকুত এটি কাঠৰ দলং নিৰ্মাণ কৰিছিল যদিও বৰ্তমান এই দলংখনৰ ওপৰেদি বিপদসংকুল যাতায়াত কৰি আছে অঞ্চলবাসীয়ে। এই ক্ষেত্ৰত জনপ্ৰতিনিধি কিংবা চৰকাৰক দলংখনৰ মেৰামতিৰ বাবে কাটৰ মিনতি কৰিও কোনো সুফল নোপোৱাত ৰাইজে নিজৰ গাঁঠিৰ ঠন ভাঙি যাতায়াতৰ বাবে নিৰ্মাণ কৰিলে বাঁহৰ অস্থায়ী দলং। স্থানীয় ৰাইজে বিধায়ক শশীকান্ত দাসক দলংখন নিৰ্মাণ কৰি দিয়াৰ বাবে সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছে। আজি ধৰি লওক 25 বছৰমান আগতে আনন্দ বৰুৱা ছাৰে আমাৰ এই দলংখন বনাই দিছিল। এইটো আমাৰ ৰমণী পথাৰ আৰু হাতীগুটিৰ মাজত যিটো জান আছে, জানৰ ওপৰেদি যিটো এই দলং বনাইছে, এই আনন্দ বৰুৱা ছাৰে এই দলংখন বনাই দি গৈছে। তেওঁৰ পাছত আৰু বহুত MLA আমাৰ ৰহা সমষ্টিত গৈছে, কিন্তু আজিলৈকে এই দলঙৰ কোনো ধৰণৰ মেৰামতি হোৱা নাই। আৰু এই দলঙৰ ৰমণী পথাৰ উজানমাৰী বহুত মানুহ এই এলেকা দি পাৰ হৈ যায়। ছাত্ৰ-ছাত্ৰী প্ৰায় বহুত ছাত্ৰ-ছাত্ৰী যায়। এই দলঙৰ অৱস্থা একেবাৰে শোচনীয়। দলঙৰ তলত খুঁটি নাই, জষ্ট ওলমি আছে। আমি ৰাইজে এই বাঁহৰ চাটা দলং দি আমি যেনে তেনে পাৰ হৈ গৈছোঁ। আমি আগতে তেওঁৰ লগত আমি ভালেই আছিলোঁ। তেওঁ আমাৰ সমষ্টিৰ পৰা MLA হৈ আছিল। তেওঁক আমি অনুৰোধ জনাম যাতে ইমিডিয়েট আমাৰ এই ৰমণী পথাৰ যিটো নেকি কচুৱা অঞ্চলৰ ৰমণী পথাৰ গাঁৱৰ এই যে দলংখন আছে, এই দলংখন যাতে ইমিডিয়েট মেৰামতি কৰি দিয়াৰ বাবে আমি ৰাইজৰ তৰফৰ পৰা তেওঁক অনুৰোধ জনাইছোঁ। আৰু পীযুষ হাজৰিকাদেৱক তেওঁক আমি অনুৰোধ জনাইছোঁ। কি ক'ব? তেওঁক আমিতো সকলোৱে ভাল পাওঁ, মৰমৰ দাদা তেওঁ আমাৰ শশীকান্ত দাস। তেওঁক আমি অনুৰোধ জনাম যাতে আমাৰ এই ৰমণী পথাৰ আহি এই দলংখন চাই যাতে কিবা এটা ব্যৱস্থা কৰি দিব, আমাৰ ৰাইজৰ সুবিধা হয়। এই দলংখনৰ অৱস্থা একেবাৰে বেয়া, তেওঁ যাতে চাই ইমিডিয়েট আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ে, তেওঁক আমি অনুৰোধ জনাইছোঁ সকলো ৰাইজক। আছিলোঁ সৰুকালত দেখিছিলোঁ আনন্দৰাম বৰুৱা ছাৰে এবাৰ আহিছিলে, আহি পেলাই এই বস্তুটো দেখি আমাক এই অৱস্থা দেখি আমি তেতিয়া স্কুলত অহা যোৱা কৰা অসুবিধা বুলি এখেতে আমাক দলংখন বনাই দিছিলে। আজিলৈকে সেইখন দলঙৰ পুনৰ নিৰ্মাণৰ কাম হোৱা নাই। আৰু বিভিন্ন জেগাত যোনবিলাক জেগাত মানুহ অহা যোৱা কৰা ক'ব গ'লে মানুহ নাই, সেইবিলাক দলং হৈ গ'ল। আজিলৈকে আমাৰ এইখন দলঙৰ পুনৰ নিৰ্মাণৰ কোনো ধৰণৰ কাম কৰা নাই। কোনো MLA বা MP সকল আমি নিৰ্বাচিত কৰি পঠিয়াই দিওঁ, এখেতসকলে যায় অন্ততঃ ৰহাৰ পৰা ৰমণী পথাৰলৈকে আহে, উত্তৰ ৰমণী পথাৰ পালে নাহে। আমাৰ দক্ষিণ ৰমণী পথাৰত কোনো MLA বা মন্ত্ৰী বা যিকোনো বিধায়ক আহি আজিলৈকে এইখন নিৰীক্ষণ কৰা নাই। আজিলৈকে মই শুনা পাইছোঁ যে এইখন কিবা চেংচনত কৰি আছে, যে আমাৰ ইয়াত পকী দলং এখন হ'ব। সেইটো সপোন আমাৰ, কিন্তু সপোনটো সপোনেই হৈ থাকিব নে পূৰা হ'ব? আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱক মই অনুৰোধ জনাম যে আমাৰ এই দলংখন যাতে অতি সোনকালে এখেতে এবাৰ আহি অন্ততঃ নিৰীক্ষণ কৰি যায়, দেখে যে আমাৰ কি অৱস্থা। সৰু ল'ৰা ছোৱালী আজিলৈকে বহুত ল'ৰা ছোৱালী আছে, যিসকলক আমি স্কুলত পঠিয়াব নোৱাৰোঁ। কিছুমান ল'ৰা ছোৱালী যদিও যায়, সিহঁতক কেনেবাকৈ কান্ধত বা টলঙে নাও এখনত পাৰ কৰাই আমি দিবলগীয়া হৈছে। গতিকে শশীকান্ত দাস আমাৰ বিধায়ক মহোদয় আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱক দুয়োজনকে কৰজোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে এবাৰ আহি আমাৰ এই অঞ্চলটো এবাৰ চাই যাওক আমাৰ কি অৱস্থা। কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।